ভালপোৱা মানুহৰ অভাৱ নাই। মানুহে সহজ সৰলজনক ঠগে আৰু অতি চালাক বা চতুৰজনৰ ওচৰত নিজেই ঠগ খায়। সেই হিচাপটো কিন্তু সমানেই হয়। টকা সঁচাই এক অদ্ভুত বস্তু। থাকিলে বহু সমস্যাৰ সমাধান কৰি দিয়ে আৰু নাথাকিলে আপোন মানুহবোৰকো পৰ কৰি দিয়ে। কাৰো মনত আঘাত নিদিব, কেতিয়াও সুখী হ'ব নোৱাৰিব। ভাল পাব নোৱাৰে যদি অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকুৰ পানী আপোনাৰ জীৱনৰ বাবে এটা অভিশাপ হৈ থিয় দিব পাৰে। এজন পুৰুষৰ এটা সৰু ভুলৰ বাবে এগৰাকী নাৰী আন পুৰুষৰ প্ৰতি আকৃষ্ট হয়, আৰু সেই ভুলটো কি জানে? সময় শেষ হৈ গৈ আছে। এটা কথা মনত ৰাখিব, এগৰাকী ভাল নাৰীয়ে এজন পুৰুষৰ পৰা ভাল পোৱা, সন্মান আৰু সময়ৰ বাহিৰে আন একোৱেই নিবিচাৰে। এনে সম্পৰ্ক তৈয়াৰ কৰক যি সম্পৰ্কৰ কেতিয়াও শেষ নাথাকে। এনে এখন হাতত ধৰক যিখন হাত কেতিয়াও এৰিবলগীয়া নহয়। তৰ্কৰে জয়ী হোৱাটো ডাঙৰ জয় নহয়, বৰঞ্চ মূৰ্খৰ সৈতে তৰ্কত লিপ্ত নোহোৱাটোহে বুদ্ধিমানৰ কাম। কাৰণ মূৰ্খৰ সৈতে তৰ্ক কৰিলে মানুহে দুয়োজনৰ মাজত পাৰ্থক্য বিচাৰি নাপাব। গোটেই নিশা সাৰে থাকি যাৰ সৈতে কথা পতাৰ অভ্যাস কৰিব, সেই অভ্যাসত নিজেই অভ্যস্ত হৈ পৰিব আৰু তেতিয়াই আনজনে সুযোগ বুজি আপোনাক ইগনৰ কৰা আৰম্ভ কৰি দিব। অন্ততঃ নিজৰ মূল্য বুজক।